নমস্কাৰ, মোৰ এই ইউটিউব চেনেললৈকে তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম BA ছেকেণ্ড চেমৰ ফৰ্ম ফিল আপ কেনেকৈ কৰিব পাৰি মোবাইলতে। তোমালোকে ইয়াৰ বাবে অনলাইন geo.in ৱেবছাইট অ'পেন কৰি ল'বা আৰু ইয়াত নিজৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো দি ল'বা। ইউজাৰ আইডি আৰু পাছৱৰ্ড দিয়াৰ পিছত তোমালোকে ইয়াত লগইন অপশ্যনটোত ক্লিক কৰিবা আৰু নিজৰ যি প্ৰফাইল আছে গুৱাহাটী ইউনিভাৰ্চিটিত তাত তোমালোকে ৰিডাইৰেক্ট হৈ যাবা। কেপচাটো বহাই লৈছোঁ, লগইনত ক্লিক কৰিছোঁ। এয়া প্ৰফাইল খোল খালে তোমালোকৰ যিটো ফাৰ্ষ্ট ফৰ্ম ফিল আপত ক্লিক কৰিবা আৰু ছেশ্যনটো তোমালোকে 24 জানুৱাৰী টু জুন 2 ক্লিক কৰিবা আৰু নিজৰ হিচাপত তোমালোকে ছাবজেক্টখিনি চিলেক্ট কৰি লোৱা। সংস্কৃত চিলেক্ট কৰা হ'ল, মেজৰ ষ্টুডেণ্ট আৰু তেওঁৰ মাইনৰত আছে পলিটিকেল আৰু ইকনমিক্স। সেই হিচাপত তোমালোকে ছাবজেক্টখিনি নিজৰ হিচাপত চিলেক্ট কৰি ল'বা। ছাবজেক্টখিনি এনেকৈ চিলেক্ট কৰি থাকিব। চিলেক্ট কৰাৰ পিছত তোমালোকৰ এনৰোলমেণ্ট নাম্বাৰখন লাগিব। আজি এখন ভিডিঅ' তোমালোকক এনৰোলমেণ্ট নাম্বাৰটো কেনেকৈ পায় বা এনৰোলমেণ্ট নাম্বাৰটো ক'ত থাকে সেই বিষয়ে অলপ পিছত জনাই আছোঁ। তোমালোকে ভিডিঅ'ত কণ্টিনিউ ৱাচ কৰি থাকা। এতিয়া তোমালোকৰ ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াৰ আগতে তোমালোকে এনৰোলমেণ্ট নাম্বাৰটো এণ্টাৰ কৰিব লাগিব, যিটো তোমালোকৰ স্মাৰ্ট পৰ্টেলৰ জৰিয়তে এডমিশ্যন হৈছিলা। সেইকাৰণে তোমালোকৰ চবৰে এটাকে এনৰোলমেণ্ট নাম্বাৰ আছে। ওপৰৰ এনৰোলমেণ্ট অপশ্যনটোত দেখা পাই আছা। এই এনৰোলমেণ্ট নাম্বাৰ ইয়াৰ স্মাৰ্ট এনৰোলমেণ্ট নাম্বাৰ ফৰ NAP প্ৰগ্ৰাম। তাত অপশ্যন ক্লিক কৰি তোমালোকে চাওঁগে আৰু তোমালোকে জিমেইলটো অ'পেন কৰি ল'বা। জিমেইলটো অ'পেন কৰি লৈ কিনে তোমালোকৰ যিখন ইমেইল আইডি দিছিলা এইখন ইমেইল আইডি মোবাইলত লগইন কৰি ল'বা। লগইন কৰি লৈ তোমালোকে ওপৰত চাৰ্চ কৰিবা DEH/ দিবা মাজত আৰু আছাম বুলি লিখিবা। লিখি কিনে তোমালোকে চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিয়াৰ লগে লগে চোৱা আছাম DEHE আছাম আৰু ইয়াত তোমালোকে নিজৰ এনৰোলমেণ্ট নাম্বাৰখন পাবা। তোমালোকে চাইছা যে ইয়ৰ কলেজ ৰোল নাম্বাৰ, এইখনেই হৈছে এনৰোলমেণ্ট নাম্বাৰ। তোমালোকে এনেকৈ নিজৰ এনৰোলমেণ্ট নাম্বাৰটো মোবাইলতে উলিয়াই ল'ব পাৰিবা। কিন্তু তোমালোকৰ এডমিশ্যনৰ সময়ত তোমালোকে UG ফাৰ্ষ্ট চেমত এডমিশ্যন লোৱাৰ সময়ত স্মাৰ্ট পৰ্টেলত যিখন ইমেইল আইডি দিছিলা সেইখন ইমেইল আইডিতে চেক কৰিবা। বেলেগ ইমেইল আইডিত চেক কৰিলে তোমালোকে নাপোৱা, কাৰণ ইমেইল আইডিখন তোমালোকৰ স্মাৰ্টত ৰেজিষ্টাৰ্ড হ'ব লাগিব। সেইখন ৰেজিষ্টাৰ্ড ইমেইল আইডিতে তোমালোকে চেক কৰিবা।